নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুত ধুনীয়া এটা পোষ্ট আপোনালোকৰ আগত লৈ আহিছোঁ, যিটো হৈছে আমাৰ ৰিচেণ্টলি মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ ফালৰ পৰা 3টা পোষ্ট পাব্লিছ কৰা হৈছে, যিটো আপোনালোকৰ পাৰ্মানেণ্ট গভৰ্ণমেণ্ট জব হ'ব। ঠিক আছে, য'ত আপোনালোকৰ চেলাৰী আপোনালোকৰ 1 লাখ প্লাছ থাকিব। আৰু লগতে ইয়াত ফ্ৰেচাৰ্ছ আৰু গ্ৰেজুৱেট যিসকলে কমপ্লিট কৰিছে তেখেতসকলে এপ্লাই কৰিব পাৰিব। এতিয়া বলক ভিডিঅ'টো সম্পূৰ্ণভাৱে জানি লওক, কেনেদৰে এপ্লাই কৰিব পাৰিব, কিমান ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, নাইবা কিমান আপোনালোকে ইয়াত চেলাৰী পাব আৰু কেনেকৈ এপ্লাই কৰিব পাৰিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে নতুনকৈ এই চেনেলটোত আহিছে কৰি আপোনালোকে এই ভিডিঅ'টো আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক, ছাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে যিটো নেকি এডভাৰটাইজমেণ্ট হয় সেইটো আপোনালোকে এবাৰ চাই লওক, য'ত নেকি 23/2/2026 এইটো আপোনালোকে পাব্লিছ হৈছে। ইয়াত যিটো নেকি এডভাৰটাইজমেণ্ট হয় সেইটো নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটিৰ দ্বাৰা এইটো দিয়া হৈছে, আৰু য'ত নেকি আপোনালোকৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আহে। আৰু এইটোতো পাৰ্মানেণ্ট জব হ'ব, য'ত আপোনালোকে 1 লাখ প্লাছ আপোনালোকে চেলাৰী পাব। ঠিক আছে, য'ত আপোনালোকৰ পোষ্ট কেইটা আছে, আপোনালোকে ছেকশ্যন অফিচাৰ আছে, ডেপুটি ছেকশ্যন অফিচাৰ আছে, এছিষ্টেণ্ট আছে। ঠিক আছে, ছেকশ্যন অফিচাৰৰ কাৰণে আপোনালোকৰ পে' লেভেলো ভাল দিছে। আপোনালোকৰ 8 গ্ৰেড পে' আপোনালোকে পাব, লগতে আপোনালোকে 7 গ্ৰেড পে' পাব আপোনালোকৰ ডেপুটি ছেকশ্যন অফিচাৰৰ বাবে। ঠিক আছে, আৰু এছিষ্টেণ্টৰ কাৰণে আপোনালোকে ইয়াত চেলাৰী পাব। ঠিক আছে, নেক্সট আপোনালোকৰ যিটো নেকি পোষ্ট আছে, আপোনালোকৰ ছেকশ্যন অফিচাৰৰ বাবে আপোনালোকৰ 12টা পোষ্ট, আপোনালোকৰ ডেপুটি ছেকশ্যন অফিচাৰৰ বাবে আপোনালোকৰ 14টা পোষ্ট, এছিষ্টেণ্টৰ বাবে আপোনালোকৰ 25টা পোষ্ট আপোনালোকে ইয়াত দেখা পাব। ইয়াত আপোনালোকৰ ST, SC, OBC, EWS আপোনালোকৰ সকলোৰ বাবে আপোনালোকৰ কেটেগৰী ৱাইজ আপোনালোকৰ কাষ্ট ৱাইজ আপোনালোকে ইয়াত পোষ্ট দেখা পাব। ঠিক আছে, আপোনালোকৰ যিটো নেকি ইয়াত ৱেবছাইট হ'ব, ৱেবছাইটটো কোনটো ৱেবছাইটত আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব সেইটো আপোনালোকে ইয়াত কমেণ্ট বক্সত আপোনালোকে পাই যাব, নহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব লিংকটো। আৰু আপোনালোকৰ যিটো নেকি এপ্লিকেশ্যন অ'পেন আপোনালোকৰ টাইম আছিল, সেইটো আছিল আপোনালোকে আগতে কোৱা ধৰণে 23 তাৰিখৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব ছামাৰ্ট পৰ্টেলত আপোনালোকে গৈ। ঠিক আছে, আপোনালোকে এইটো যিটো নেকি লাষ্ট ডেট আছে আপোনালোকৰ 23 মাৰ্চত আপোনালোকৰ এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ। আপোনালোকে যিমান সোনকালে পাৰে সিমান সোনকালে আপোনালোকে যদি এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰক। ইয়াত বহুকেইটা আপোনাৰ কেম্পাছ দেখিবলৈ পাব, য'ত নেকি আপোনাৰ গান্ধী নগৰত আছে, আপোনাৰ দিল্লীত আছে, গোৱাত আছে, আপোনালোকৰ নৰ্থ ইষ্টৰ আপোনালোকৰ আগৰতলা, আপোনালোকে গুৱাহাটীত দেখা পাব, আপোনালোকে ভূপালত দেখা পাব। ঠিক আছে, এনেদৰে আপোনালোকে যিটো নেকি ইণ্টাৰনেশ্যনেল কেম্পাছো আপোনালোকে ইউগাণ্ডাত আপোনালোকে দেখা পাব। ঠিক আছে, তাৰপিছত আপোনাৰ ইয়াৰ একাডেমি আপোনালোকে পুনে আৰু ইম্ফলত আপোনালোকে ইয়াত দেখা পাব। ঠিক আছে, তেন্তে বলক এতিয়া আমি ইয়াত যিটো নেকি মিনিমাম কোৱালিফিকেশ্যন আৰু এক্সপিৰিয়েঞ্চ লাগে সেইটো এবাৰ চাই লওঁ। ঠিক আছে, ইয়াত ছেকশ্যন অফিচাৰৰ কাৰণে আপোনাৰ বাবে কি আপোনালোকে কোৱালিফাইড আপোনালোকে হ'ব লাগিব। কেণ্ডিডেট শুড নট বি লেছ দেন 21 years আৰু মোৰ দেন 40 years অফ এজ। আপোনালোকৰ 21 yearsৰ আপোনালোকে তলৰ হ'ব নালাগিব, আৰু আপোনালোকৰ 40 yearsৰ আপোনালোকে এজৰ ওপৰত হ'ব নালাগিব। তেতিয়াহ'লে যদি আপোনালোকে এই এজৰ ভিতৰত হয় তেতিয়াহ'লে আপোনালোকে এই এক্সামটোৰ বাবে আপোনালোকে এই পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কিন্তু ইয়াত আৰু আপোনালোকে যিটো নেকি OBC, SC, ST তেখেতসকলৰ বাবে আপোনালোকৰ ৰিলেক্সেশ্যন আছে, সেইটো আমি তলত কথা পাতিম। ঠিক আছে, ইয়াত আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকলে এটা ভাল একাডেমিক ৰেকৰ্ড আছে, মানে আপোনালোকৰ যিটো নেকি বেচলাৰ ডিগ্ৰীত আপোনালোকে ভাল যদি নম্বৰেৰে আপোনালোকে পাৰ্চেণ্টেজেৰে যদি আপোনালোকে মিনিমাম আপোনালোকে 55% নাইবা 60% আপোনালোকে পাইছে, তেতিয়াহ'লে আপোনালোকে এই এক্সামটো আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, নেক্সট আপোনালোকৰ কি আপোনালোকৰ এডুকেট আপোনালোকৰ নলেজ লাগিব, য'ত আপোনালোকৰ হিন্দী লাগিব, আপোনালোকৰ জানিব, আপোনাৰ ইংলিছ জানিব লাগিব লেংগুৱেজ। ঠিক আছে, আৰু ভাল আপোনালোকে কম্পিউটাৰৰ নলেজ থাকিব লাগিব। ঠিক আছে, তেতিয়াহ'লে এই এক্সামটো আপোনালোকে এপিয়াৰ হ'ব পাৰিব, নাইবা আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আপোনালোকৰ যিটো হৈছে ডেপুটি ছেকশ্যন অফিচাৰ, তাৰ বিষয়ে আমি চাওঁ। কেণ্ডিডেটে ইয়াতো আপোনালোকৰ 21 বছৰৰ তলত হ'ব নালাগিব কেণ্ডিডেট যদি এপ্লাই কৰিব বিচাৰে, আৰু 40 বছৰৰ ওপৰত হ'ব নালাগিব। যদি আপোনালোকে 21 বছৰৰ তলত নাইবা 40 বছৰৰ ওপৰত নহয় তেতিয়াহ'লে আপোনালোকে এই পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব, য'ত আপোনালোকৰ ঠিক তেনেদৰে আপোনালোকৰ যিটো নেকি কোৱালিফিকেশ্যন এডুকেশ্যন বেচেলাৰ ডিগ্ৰী হ'ব লাগিব। যিকোনো এটা আপোনালোকে ডিচিপ্লিনত আপোনালোকে বেচেলাৰ ডিগ্ৰী আপোনালোকৰ কমপ্লিট হ'ব লাগিব, লগতে গুড একাডেমিক ৰেকৰ্ড আপোনালোকে ভাল মাৰ্ক থাকিব লাগিব, পাৰ্চেণ্টেজ থাকিব লাগিব আপোনালোকে বেচেলাৰ ডিগ্ৰীৰ লগতে।
ঠিক আছে আপোনালোকৰ যিটো নেকি এছিষ্টেণ্ট সেই পোষ্টৰ বাবে আপোনাৰ কি কোৱালিফিকেশ্যন লাগিব ইয়াতো আপোনালোকৰ 21 ইয়াৰ্ছ আপোনালোকৰ মিনিমাম আৰু 35 ইয়াৰ্ছ আপোনালোকৰ মেক্সিমাম হ'ব য'ত নেকি আপোনালোকে ST SC আপোনালোকে OBC এটা ৰিলেক্সেশ্যন পাব কিন্তু আপোনালোকে জেনেৰেলৰ বাবে এইখিনি আপোনালোকৰ ইয়াৰ্ছ থাকিব লাগিব ঠিক আছে আৰু ইয়াতো আপোনালোকৰ যিটো নেকি বেচলাৰ ডিগ্ৰী হ'ব লাগিব যিকোনো আপোনালোকৰ ডিসিপ্লিন এটাত আৰু লগতে আপোনালোকৰ ইয়াত ভাল একাডেমিক স্কোৰ এটা থাকিব লাগিব আৰু লগতে আপোনালোকৰ যিটো নেকি ইয়াতো আপোনালোকৰ যিটো নেকি কম্পিউটাৰ প্ৰফিচিয়েন্সি হিন্দী ইংলিছ আপোনালোকৰ লেংগুৱেজৰ আপোনালোকে ইয়াত ভাল আপোনালোকৰ নলেজ থাকিব লাগিব ঠিক আছে তেতিয়াহ'লে আপোনালোকে এই এক্সামটোৰ বাবে আপোনালোকে এই পোষ্টৰ বাবে এলিজিবল হ'ব নেক্সট আপোনাৰ কোন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব তাৰ বিষয়ে অলপ আমি ইয়াত চাবলৈ চেষ্টা কৰিম ইয়াত আপোনালোকে কেণ্ডিডেট আপোনালোকে মাষ্ট আপোনালোকে চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব ঠিক আছে ভাৰতৰ এটা নাগৰিক হ'ব লাগিব ঠিক আছে আৰু আপোনালোকে যিটো নেকি অনলাইন আপোনালোকে সামাৰ পৰ্টেলৰ দ্বাৰা আপোনালোকে কৰিব পাৰিব ঠিক আছে আৰু এপ্লিকেশ্যন যিটো নেকি ফি হ'ব আপোনালোকৰ জেনেৰেলৰ বাবে নাইবা EWS জেনেৰেল OBC তেহেতসকলৰ বাবে আপোনালোকৰ 500 লগতে GST আপোনালোকৰ যিটো নেকি আপোনালোকৰ নন ৰিফাণ্ডেবল হ'ব আপোনালোকৰ এই পইচাটো আপোনালোকে বেক কৰি নাপায় নাইবা আপোনালোকে উভতাই নাপায় ঠিক আছে আৰু SC ST PWD লগতে উমেন কেণ্ডিডেটৰ বাবে এইটো একেবাৰে ফ্ৰী হয় ঠিক আছে সো আপোনালোকে এক্সামৰ বাবে আপোনালোকে কোনো ফি পেমেন্ট কৰিব নালাগে SC ST OBC ST ST PW আপোনালোকে আৰু উমেনে আপোনালোকে ঠিক আছে আৰু প্ৰথমতে কোৱাৰ নিচিনা আপোনালোকৰ যিটো নেকি গুড একাডেমিক ৰেকৰ্ড থাকিব লাগিব য'ত নেকি আপোনালোকৰ এটলিষ্ট আপোনালোকে 55% আপোনালোকৰ মাৰ্ক হ'ব লাগিব ঠিক আছে তেতিয়াহ'লে আপোনালোকে এইটো এক্সামত আপোনালোকে এপেয়াৰ হ'ব পাৰিব নাইবা এপ্লাই কৰিব পাৰিব সো নেক্সট হৈছে ইম্পৰ্টেণ্ট বস্তু যিটো হৈছে সিলেকশ্যন প্ৰচেছ কেনেধৰণে হ'ব যেটো নেকি আপোনালোকৰ সিলেকশ্যন প্ৰচেছ হ'ব এইটো আপোনালোকৰ ৰিটেন এক্সাম আৰু স্কিল টেষ্ট আপোনালোকৰ ইয়াত আপোনালোকে কণ্ডাক্ট কৰা হ'ব আপোনালোকৰ দুটাৰ যিটো নেকি এক্সামৰ মাৰ্ক হ'ব সেই দুটাৰ আণ্ডাৰত আপোনালোকৰ যিটো নেকি মেৰিট লিষ্ট আপোনালোকৰ পাব্লিছ কৰা হ'ব সো আপোনালোকৰ যিটো নেকি এক্সাম আছে তাৰ বাবে আপোনালোকে এতিয়াতে আপোনালোকে এপ্লাই কৰি আপোনালোকে ইয়াৰ বাবে প্ৰিপেয়াৰ হওক ঠিক আছে সো কেনেদৰে আপোনালোকে ইয়াত আপোনালোকে এপ্লাই কৰিব হেতু হৈছে আপোনালোকে www.nfsu.ac.in আপোনালোকে যদি আপোনালোকে গুগলত যা আপোনালোকে সাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে এটা লিংক পাব তাত আপোনালোকে ক্লিক কৰিলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব ইয়ানিকি আপোনালোকে সেই লিংকটোত ক্লিক কৰিব আপোনালোকে এনে ধৰণে আপোনালোকে এটা আপোনালোকৰ পেজ ওপেন হ'ব য'ত নেকি আপোনাৰ লিখা থাকিব নেশ্যনেল ফৰেনচিক সায়েন্স এণ্ড ইউনিভাৰ্চিটি ঠিক আছে য'ত আপোনালোকে ইয়াত আপোনালোকে দেখা পাব ইয়াত যিটো নেকি ৰেগুলাৰ ৰিক্ৰুটমেন্ট বুলি আপোনালোকে গোটেইবোৰ ডিটেইলছ আপোনালোকে দেখা পাব ঠিক আছে আপোনালোকে এই যিটো নেকি লাষ্ট লিংক আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এটা পেজ আহিব য'ত নেকি আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব তাৰ পিছত আপোনালোকে লগইন কৰি আপোনালোকে গোটেই ফৰ্মখন ফিল আপ কৰিব লাগিব তাৰ পিছত আপোনালোকে এনেদৰে আপোনালোকে সাবমিট কৰাৰ পিছত আপোনালোকে এক্সামটোৰ বাবে আপোনালোকে এলিজিবল হ'ব ঠিক আছে যিসকলে এই ভিডিঅ'টো চাই এপ্লাই কৰিম বুলি ভাবিছে তেহেতসকলে সোনকালে আপোনালোকে যিটো নেকি লিংক হয় আমাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব সেই ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ক্লিক কৰি আপোনালোকে ইয়াত গৈ আপোনালোকে লগইন নাইবা ৰেজিষ্টাৰ কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব সো আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক এটা সাবস্ক্ৰাইব আৰু এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ